তো চাকরি করার যোগ্যই নহয়। কি নাম তোর? ক'ত ঘর? 132 দত ভাঙিম তো চাইট চিনি নাপাও। তই কিহৰ চাব ইঞ্জিনিয়াৰ হৈছ? এই এছ ডি অ' চাহাব আহিছে। এছ ডি অ' চাহাব ক'ত আছে? কিমান দিন হ'ল চাকৰি? হে খালি ঘোষ খাব জানো? ঠিকাদাৰৰ পৰা ঘোষ খাব জানো? তই চাইট চিনি নাপাও। কিহৰ কাৰণে দেখালি তই? কিহৰ কাৰণে দেখালি তই? কিহৰ কাৰণে দেখালি বেলেগ জেগাত চাইট? তই চাব ইঞ্জিনিয়াৰ, তই ফিল্ডৰ মানুহ, তই চাইট চিনি নাপাও। তই কি কাম চাবি? কিহৰ কাৰণে আহিছ তই? কোনে আহিব দিছে তই? এই এছ ডি অ' চাহাব আছে নেকি? এই আহক, ইয়াক ছাছপেণ্ড কৰক, একদম ইমিডিয়েট ছাছপেণ্ড কৰক। হি ইজ চাব ইঞ্জিনিয়াৰ, হি ইজ দ্য ফিল্ড ইঞ্জিনিয়াৰ, হি ডাজ নট know the site. Now why he has shown that site? These people are only ঘুষখোর। ইয়াতে ঠিকাদাৰৰ পৰা মাল খাব জানে। মই 26 চনলৈ ইয়াত এম এল এ হৈ আছো, পিছত থাকিম নে নাজানো। এইখিনি মোৰ এৰিয়া, বান্দৰামি নকৰবি, বিলকুল বান্দৰামি নকৰবি। চাব ইঞ্জিনিয়াৰ ফিল্ডত থাকিব লাগে। তই ব্ৰিজৰ জেগা চিনি নাপাও, তই খালি ঘোষ খাব জানো ঠিকাদাৰৰ পৰা, ফিল্ডত চিনি নাপাও। কিহৰ কাৰণে দেখাই দিলি তই? এক চৰত দাঁত ভাঙিম 32টা। মোৰ সমষ্টি হয় এইটো, বান্দৰামি নকৰবি। চাব ইঞ্জিনিয়াৰ তই দলঙৰ ক'ত জেগা তই চিনি নাপাও, তই কি কাম চাবি? ইহঁতৰ ডিউটি কি? হোৱাট ইজ দেয়াৰ ডিউটি? টেকনিকেল নলেজ আছে নে? ট্ৰেইনিং দিয়া হয়। নাই নাই চাওক, এতিয়া হি ইজ ইউৰ ষ্টাফ, তেওঁ চাইড জনোৱা নাই। নাই নাই তই কিয় নজনোৱা নাই? দেট ইজ এ ইৰেছপনচিবিলিটি, ডেৰিলেকশ্যন অফ ডিউটি। নাই, হি শুড বি সাসপেন্ডেড ফর dereliction of duty. You are his boss. He should do whatever is required on your advice. আজি ব্ৰিজ মই যদি নাহিলোহেঁতেন, তইতো বেলেগ জেগাত ব্ৰিজ আৰম্ভ হৈ গ'লোহেঁতেন। কিহৰ চাবি নিদিয়া? এনেকুৱা পিটন দিম নহয়, মোক নুখুলিবি। দেখাই দিয়াৰ দায়িত্ব এছ ডি অ' চাহাবে দেখাই দিয়াৰ দায়িত্ব। ইমান ডেৰিলেকশ্যন অফ ডিউটি আছে। যদি মই কথাটো আগতীয়াকৈ গম নাপালোহেঁতেন, মই যদি নাহিলোহেঁতেন, তাতে ব্ৰিজটো আৰম্ভ কৰিলেহেঁতেন নে নাই কওকচোন? আপুনি তেওঁৰ এছ ডি অ', আপোনাৰ পৰামৰ্শ মতে সি চলিব লাগে। তেওঁক 3 দিনমান আগত ফোন কৰিছে। কোনে ফোন কৰিছে? কণ্ট্ৰেক্টৰে তেওঁক 3-4 দিনমান আগত ফোন কৰিছে। ফোন কৰোঁতে তেওঁ সেইটো কথা ক'লে, মিলন বজাৰটো অৰিজিনেল চেঙা আৰু বাগবৰৰ বৰ্ডাৰ এৰিয়া অলপ পৰে বুলি মোক ক'লে। আৰু মই আৰু কোনে ক'লে? সেইটো আগত কৈছিলে, বাপুটো কৈছিলে, মিলন বজাৰটো বস্তু আছিলে। তাৰপিছত মোৰ কথাটো শুনি নিজে তেওঁক ফোন কৰিছোঁ। মই মাইছেল্ফ আই কল হিম। তাৰপিছত মই তাক কৈছোঁ, শুনা, এইটো AS01 201 পেকেজটো, 201 পেকেজটো মই নিজে 201 পেকেজটো হয়। আৰু এইটো মই নিজে অমাচত চাইছোঁ, এইটো ভায়া পাঠিমাৰি হৈ আছে, মিলন বজাৰ। য়েছ, মই নিজে যেতিয়া হেৰি চাইছোঁ, সমাজত চাই যেতিয়া কৈছোঁ, তেতিয়া আমিনুলক গম পাইছে। মই আমিনুলক ধমকি দিছোঁ, মই তোমাক গালি পাইছোঁ নাই? তুমি নাজানাকৈ কিয় তুমি এজন চাব ইঞ্জিনিয়াৰ এছৰ কথা শুনি কিয় তুমি বনাইছা? মোক সুধিব লাগিছিলে তুমি। তাৰপিছত মই কালি নিজে পেকেজটো সমাজত চাইছোঁ। সমাজত চাই যেতিয়া চাইছোঁ, মাজৰ চৰ ঈদগাহটো খাটিয়ামাৰি মিলন বজাৰ ভায়া পাঠিমাৰি, এইটো লিখা আছে। আৰু ইন দ্য মিন টাইম এতিয়া কামটো আহিছে, কামটো তাত ভেৰি ক্লিয়াৰলি লিখা আছে, AS0 পেকেজ নাম্বাৰ AS0201। 201টোতো PM001ৰ, সেইটোতো আজি 10 বছৰ আগতে হৈছে। মইতো 10 বছৰ আগত নাই, ইয়াত আহিবলৈ মোৰ 2 বছৰ হৈছে। মোক তুমি নাজানা, মোক সোধা। মই নাজানো, মই মোৰ হায়াৰ অফিচাৰক সুধিম। ইঞ্জিনিয়াৰ নাজানে AC সুধিব, AC নাজানে চিফ ইঞ্জিনিয়াৰক সুধিব। তেতিয়া দৰকাৰ আমি আহি লেট লংটো চাই ল'ম, ক'ত আছে ক'ত নাই, হয় নহয়? সি আকৌ কি বা কৈ দিলে ঠিকাদাৰক। ভুল হৈছে। নাজানিলে মোক সুধিবা। তই কি চাই আছ? তোমাৰ যিদিনাখন ফোন কি চাই আছ তই? 10 বছৰ চাব ইঞ্জিনিয়াৰ কৰিছ না? প্লিজ ব্ৰাদাৰ, শোকস। হ'ব মই চাই। This is serious dereliction of duty. It is a good luck that I have come to the field for foundation stone laying. Otherwise, he would have misguided the contractor, or maybe in connivance with the contractor, he would have gone for construction of that site. In that site, it is the duty of the executive engineer, and maybe on his behalf, his subordinate engineers, SDO or anybody, should give the site. He is not at all authorized. This stupid guy.
চেঙাত কৰি থাকিবি এইবোৰ বেলেগ সমষ্টিত কৰি থাকিবি মোৰ সমষ্টিত এইবোৰ নচলিব তোক ক'ব লাগে মই চিনি নাপাওঁ তোৰ ছাৰক সুধিব লাগে ইঞ্জিনিয়াৰক সুধিব লাগে এইবোৰ চব তাজুদ্দিনে চব জানে Yes, I even call Tajuddin also. মই তাজুদ্দিনকো ফোন কৰিছোঁ তাজুদ্দিনে কৈছে ছাৰ মই ব্ৰিজটো নাচাওঁ এনে ব্ৰিজটো মই ইমান আইডিয়া নাই নাচাওঁ সেইটো মই কৈছোঁ ঠিক হি আছে ন'জ দি লোকেশ্যন ইয়া কালিতো ইমানখিনি ৰাতি 10টা বজাতহে মই গম পাইছোঁ যে বেলেগ জেগাত ফাউণ্ডেশ্যন ষ্ট'ৰ তই কুমাৰবাৰী ইমান ডাঙৰ মাদ্ৰাছা আছে তোৰ চৰিত্ৰ এইটো কিমান ঘোচ খাৱ মাহত কিমান ঘোচ খাৱ এই ঘোচৰ পৰা তোৰ হাৰাম তেজ জন্ম হৈ আছে ল'ৰা ছোৱালী নষ্ট হ'ব বুজি পাইছ না গুমাফুলবাৰী মাদ্ৰাছাৰ ইমান সুনাম আছে আৰু তই এনেকুৱা মোৰ সমষ্টিত নকৰিবি দেই ভৰি থ'বলৈ তই এনেকৈ 2 নম্বৰী হ'লে ভৰি থ'বলৈ দুঃসাহস নকৰিবি মোৰ সমষ্টিত আজি যদি মই নাহিলোহেঁতেন ফাউণ্ডেশ্যনত টেল মি ব্ৰাদাৰ বেলেগ জেগাত ফাউণ্ডেশ্যন মোক আগতেও ইহঁতে কৈ আছে ছাৰ এইটোতো চেঙা সমষ্টিত বোলে ষ্টপ ইট এইটো মোৰ সমষ্টিত আজি বেলেগ জেগাত আৰ্চিচি ইভেন মাইছেলফ অলছো told ময়ো প্ৰথমতে কৈছিলোঁ চেঙা বুলি মই মিলন বজাৰ চেঙা বুলি কৈছিলোঁ তেতিয়া আকৌ আপোনাক ক'লো নে না তাত আমাৰ ডিছকাছ হৈছে এসপ্তাহ আগত 1 week before we have discussed তেওঁ যেতিয়া ক'লে মই বোলো চাই ল'ব দেই এটা কিজানি চেঙাত পৰে নেকি এওঁ কৈছে নে নাই তেওঁ যেতিয়া আপোনাৰ লগত কথা পাতিলে তেওঁ ক'লে নাই ছাৰ দুটা ভাগ পৰতে আপুনি এটা কাম কৰিব আপুনি এটা কাম